বন্ধুসকল ৰাস্তাত ইমানবোৰ মানুহ দেখি আপোনালোকৰ মনত কি ধাৰণা হয় কমেণ্ট কৰি জনাওকচোন বাৰু আৰু এইফালে ফৰেষ্টৰ মানুহ আহি পালে এনেকৈ চাওক আৰু এইফালে চাওক কিবা কিবি বিচাৰি আছে এনেকৈ কি বিচাৰি আছে কমেণ্ট কৰক গুড মৰ্নিং ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ কমেণ্ট কৰি জনাওক মজা লাগিব আৰু বতৰটো একেবাৰে ডাৱৰীয়া বতৰ চাব পাৰে ডাৱৰীয়া বতৰ হ'লেও মায়ে এইফালে ধুনীয়াকৈ চাউল বাচি আছে এনেকৈ বহি ধুনীয়াকৈ আৰু ময়ো এইফালে ৰাস্তাৰ ফালে অলপমান ওলাই আহিলোঁ এনেকৈ ফুৰিবলৈ তো চবফালে পানী হৈ আছে চাওক এইফালে পানী ইফালে পানী চব ৰাস্তাতে পানী উঠি গৈছে আৰু এইফালে মধুৰিআম লাগিছে এনেকৈ চাব পাৰে ধুনীয়াকৈ গছত আৰু বহুত দিন হৈ গ'ল আমাৰ ভাতকেৰেলা গছডাল আপোনালোকে দেখুওৱা নাছিলোঁ আজি দেখুৱাই দিলোঁ এইফালে চাওক ভাতকেৰেলা লাগি এনেকৈ পকি আছে সদায় কিমান খাম আমনি লাগি গৈছে আৰু মুৰ্গী পোৱালিকেইটা ইয়াতে কিবা আধাৰ বিচাৰি আছে এনেকৈ হাঁহ পোৱালিকেইটাও আধাৰ বিচাৰি চোতাল আহি পালে একেবাৰে ৰাতি একেবাৰে নেৰানেপেৰা বৰষুণ আহিছিল বৰষুণৰ লগত এইফালে বতাহো আহিছিল বতাহত এইফালে পাণ সৰিছিল এনেকৈ চাওক তাকে মায়ে উঠাই লৈ আহিলে আৰু এতিয়া মায়ে পাৰিব বোলে অমিতা তো আজি অমিতাৰ আঞ্জা খাম আজি মজা আছে যিমানে আমাৰ বহুত দিনৰ পাছত আজি আমি কালাৰ দালি বনাম আৰু কালাৰ দালি খামো এইফালে দি কৰি আছে এইফালে ঘূৰি এনেকৈ জুই ধৰা আৰম্ভ কৰিছে এইফালে আৰু এইখিনি হ'ল কালাৰ দালি এয়া এইফালে জুইটোৰ পৰা উঠি গ'লে এয়া চাব পাৰে ধুনীয়াকৈ তো এয়া এইফালে মায়ে পাৰিব ওলাইছে এয়া অমিতা এইফালে এইডাল অমিতাৰ গছ অমিতাকেইটা একদম পাতেৰে পুৰা ঢাক খাই আছে পৰিলে এটা এইফালে এইটো হৈ গ'ল অমিতা এইটো আৰু থালিত এইফালে একদম বৰষুণৰ পানী জমা হৈ আছে এনেকৈ আৰু এই বাৰীখনত এতিয়া কি আছে আপোনালোকে জানেনে ইয়াতে আছে আপোনাৰ ভেন্দি আছে তাৰপাছত আছে এইফালে ভেন্দি সৰু সৰুকৈ আৰু এইফালে হ'ল আপোনাৰ মেষ্টা টেঙা আৰু এইফালে ডাঠা আছে এনেকৈ আৰু ইয়াতে ধুনীয়াৰ ফুল আছে এনেকৈ এদিন ধুনীয়াকৈ গোটেইখিনি মজাকৈ দেখুৱাম আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি আমাৰ পেজটো ফ'ল' কৰি দিব আৰু এটা লাইক কৰিব চবে আৰু অমিতা অনা হৈ গ'ল আৰু এইফালে আমাৰ কালাৰ দালিখিনি বহাই দিলোঁ এনেকৈ খাৰ দি মজাকৈ বনাব আৰু এইফালে আম ৰেডি হৈ আছে এনেকৈ এইফালে এতিয়া অমিতাটো ধুনীয়াকৈ কাটিলোঁ পিচকৈ মায়ে এইফালে অমিতা কাটা আৰম্ভ কৰিছে আৰু খুৰী এইফালে কিবা বটি আছে এনেকৈ ময়ো অলপমান ৰাস্তাৰ পৰা ওলাই আহিলোঁ এনেকৈ ফুৰিবলৈ ঘৰটোনো কিমান সোমাই থাকিম চবফালে পানী হৈ আছে ৰাস্তাও একেবাৰে বোকা চবফালে আৰু ৰাস্তাৰ ফালে আহিয়ে দেখিলোঁ বহুত মানুহ জুম খাই আছে এনেকৈ আমাৰ মেইন হাইৱেৰ ওচৰত মানে মেইন ৰাস্তাৰ ওচৰতে আৰু ভাবিলোঁ কিনো ওলাইছে বুলি ওচৰলৈকে যাই চাওঁ তো বহুত মানুহ দেখি ময়ো আচৰিত হৈ গ'লোঁ ইয়াতে বা কি ওলাইছে কি ওলোৱা নাই কোনোবাৰ এক্সিডেণ্টে হৈছে নে কি হৈছে আৰু ময়ো এনেকৈ বাছবোৰৰ ফালে চালোঁ আৰু দেখিলোঁ এখন প্ৰকাণ্ড অজগৰ সাপ আৰু দেখি মানে আচৰিত হৈ গ'লোঁ ইমান ডাঙৰ অজগৰ সাপ আমাৰ ঘৰৰ ওচৰতে যে ওলাইছে এনেকৈ সেয়া চাওক ইমান ডাঙৰ অজগৰ আৰু এই অজগৰ সাপডাল ধৰিবৰ বাবে ফৰেষ্টক খবৰ দিয়া হৈছিলে কিন্তু ফৰেষ্টৰ মানুহ বহুত দেৰিকৈ অহাৰ বাবে মানে সাপবোৰ বেলেগ জেগাত লুকাই থাকিলে তো এতিয়া আৰু ফৰেষ্টৰ মানুহ আহিও মানে নাহাৰ নিচিনা হৈ গ'ল তো সময়ত আহিলে সাপবোৰ ধৰিব পৰা গ'ল হয় কিন্তু সময়ত নাহিলে সেইবাবে সাপবোৰ ধৰিব পৰা নগ'লে তো বেলেগ জেগাত লুকাই থাকিলে তো এতিয়া ফৰেষ্টৰ মানুহ আহি এনে অলপমান বিচাৰ খাচাৰ কৰিলে কিন্তু বিচাৰ খাচাৰ কৰিলেও মানে বিচাৰি নাপালে তো সাপবোৰ এনেকৈ লুকাই থাকিলে আৰু কেতিয়াবা ওলাব চাগে তো ভয় লাগে এনেকুৱা ডাঙৰ সাপ ওলালে